হাই ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব। কিয়নো যোৱাটো খণ্ডত পুৱতি পৰি ওচৰলৈ গৈছিল আৰু তেতিয়া পৰি মন্দিৰৰ পৰা আহোঁতে হাতৰ পৰা ফল মূলখিনি পৰি গৈছিল। আৰু তেতিয়া পুৱতিয়ে এয়া বিপদৰ আগজাননী নহয়তো বুলি পৰীক কৈছিল আৰু তেতিয়া পৰিয়ে নহয় বিপদ আহিলেও ভগৱানে সকলো ঠিক কৰি দিব। বেয়াৰ মাজেৰেও ভালে হ'ব বুলি কৈছিল আৰু তেতিয়া পুৱতিয়ে পাজিক ফোন কৰি সোণৰ কথা সুধিবলৈ কৈছিল। আজিৰ খণ্ডটোত ৰাইজে সোণক বিয়া পাতি দিব খোজা কথাটো অমৰে মানি ল'ব নোৱাৰিব আৰু দূৰৰ পৰা চাই থাকিব। আৰু শেৱালিক বাৰু অমৰে মনে মনে ভাল পাই আছিল নেকি দেখিবলৈ পাব আজিৰ খণ্ডটোত। আনফালে আকৌ গণেশক পাজিয়ে ফোন কৰিব আৰু সোণ আহিছে নেকি বুলি সুধিব। এতিয়ালৈকে তাৰ খবৰ এটাও পোৱা নাই বুলি গণেশক কোৱাত সোণ আৰু শেৱালিৰ ওপৰত যে ৰাইজে বিচাৰ পাতিছে আৰু অলপ পিছতে সিহঁতৰ বিয়া পাতি দিব সেই কথাটো পাজিক কব। আৰু তেতিয়া পাজি চিন্তাত পৰিব। এতিয়া বাৰু পাজিয়ে গণেশক কি কব দেখিবলৈ পাব আজিৰ খণ্ডটোত। ইফালে আকৌ অনুস্মিতাক আজি মাকে বিয়াৰ কথা কব আৰু তেতিয়া অনুস্মিতা বিজয়ৰ ওচৰত যাব আৰু মাকে যে অনুস্মিতাৰ কাৰণে দৰা চাইছে সেই কথাটো কব আৰু মই মাৰ কথা পেলাবও নোৱাৰো। এইফালে অংশুদাকো এৰিব নোৱাৰো কি কৰিম বুলি সুধিব আৰু তেতিয়া বিজয়ে জীৱনত এইবোৰ সিদ্ধান্ত অলপ ভাবি চিন্তি লবি, তইতো বুজা ছোৱালী তোক আৰু কি কম বুলি বিজয়ে অনুস্মিতাক কোৱা দেখিবলৈ পাব। আপোনালোকে সূৰুযমুখী ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব। আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।